আমি আমালোকে অৰুণাচলৰ পৰা আহিছোঁ। মই গাঁও ৱেলফেয়াৰ ছ'চাইটিৰ প্ৰেচিডেণ্ট হয়, ইটানগৰৰ পৰা আহিছোঁ। আজি আমি একদম ভাল পাইছোঁ যে আমাৰ অসমতে আমাৰ ধানী গ্ৰুপৰ মিচিং ছ'চাইটি আছে। দে আৰ দ্য বিগেষ্ট লাৰ্জেষ্ট পপুলেশ্যন অফ দ্য ধানী ক্লান অসমত আছে। আমালোকক মাতিছে, আমি আহিছোঁ ইয়াতে। আমাৰ এই मिसिंग मोरिना तकम तिलक दले का लीडरशिप में और हमारा चेंगिया सर है द चीफ एग्जीक्यूटिव ऑफिसर ऑफ द मिसिंग ऑटोनोमस काउंसिल अंडर हिज लीडर गाइडेंस एंड चेयरमैन सर আমি অৰুণাচলতে আমাৰ 5টা গ্ৰুপ আছে পানী ক্লানৰ। আমি আদি আছে, গালো আছে, মিচিং নিচি আছে, পাতানি আছে, তাগিন আছে। অলমোষ্ট আউট অফ দ্য 5 ক্লান আমি 4টা ক্লান আহিছোঁ। তাগিন ছ'চাইটিৰ পৰা অলপ মানে কমিউনিকেশ্যন কৰি অহা নাই। আমি খুব ভাল পাইছোঁ। এনেকৈ আমাৰ এই পানী গ্ৰুপ ভালকৈ কৰি এটা কমন লেংগুৱেজ হ'ব লাগে। हम लोग को यहाँ में जो हमारा यहाँ का मिसिंग ट्राइब हम लोग का भाई भाई है, तानी का फैमिली है, हम लोग को यहाँ इन्वाइट किया। हम इसी कम्युनिटी अरुणाचल से बिलोंग करते हैं। पूरा हम लोग का अरुणाचल में हम लोग तानी बोलने से तानी का 5 फैमिली है, जो अपतानी है, आदि है, गालो है, तागिन है, निशी है। और हम लोग का एक फैमिली यहाँ में आपका आसाम में है, जो आसाम में जो रहने वाला जो मिसिंग है आजकल, तो ये सब हम लोग का तानी फैमिली। 1986 চনত মিচিং যুৱ মহোৎসৱ আৰম্ভ হৈছিলে। তেতিয়াৰ পটভূমিটো মই ক'ব বিচাৰিছোঁ। 1996 চনত এটা বিশেষ মুহূৰ্তত মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিলে। 1995 চনত এটা ভুৱা চাইটো এখন চৰকাৰে মিচিংসকলৰ ওপৰত জাপি দিব বিচাৰিছিলে। তাৰ প্ৰতিবাদ কৰিছিলে আৰু প্ৰতিবাদ কৰাৰ কাৰণে চৰকাৰে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু আমাৰ বিৰুদ্ধে এটা পুলিচ প্ৰশাসনৰ জৰিয়তে এটা আক্ৰমণ নমাই দিছিলে। আমাৰ যিবিলাক নেতা আছিলে তেওঁলোকে ঘৰত থাকিব পৰা অৱস্থা নাছিলে, সকলোৱে আত্মগোপন কৰিব লগা হৈছিলে আৰু পুলিচৰ লগত এটা সংঘৰ্ষ হৈছিলে। আৰু তেতিয়া আমি য'তে গৈছিলোঁ আমাৰ সতীৰ্থসকলে কৈছিলে, আপোনালোকে যদি আহিছে গণতন্ত্ৰৰ কথা নক'ব, আমাক বন্দুক দিয়ক। বন্দুকৰ জৰিয়তে আমি আন্দোলন কৰিব লাগিব, সহজ সংগ্ৰাম কৰিব লাগিব। যেতিয়া আমি উপলব্ধি কৰিলোঁ এই যিটো মানসিকতা, সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি যিটো মানসিকতা, ইয়াক যদি প্ৰতিৰোধ কৰিব নোৱাৰিলে মিচিংসকলৰ সংগ্ৰাম বিপথে পৰিচালিত হ'ব।